কোনেও লিখিত গ্যাৰান্টি নিদিয়ে। আমি আমাৰ এমআৰ বুলেটৰ পৰা লিখিত গ্যাৰান্টিত বাইক বেচো। ৰয়েল এনফিল্ডৰ আপুনি যিকোনো গাড়ী ল'ব ডাইৰেক্ট লিখিত গ্যাৰান্টি পাব 2 বছৰৰ কাৰণে। যিকোনো আপুনি ৰয়েল এনফিল্ডৰ গাড়ী ল'লে 2 years গ্যাৰান্টি থাকিব, ইঞ্জিনৰ 2 বছৰ গ্যাৰান্টি আৰু 3টা ফ্ৰী চাৰ্ভিচ। এইখন হৈছে আমাৰ ডিলাৰৰ গ্যাৰান্টি কাৰ্ড ষ্টাম্প মাৰা। কাগজ পাতি লৈ ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ লৈ ইঞ্জিন গ্যাৰান্টি 3টা ফ্ৰী চাৰ্ভিচ লৈ এখন আহিব তোমাৰ। এখন তোমাৰ ৰেডিক হয়, ডুৱেল ডিস্ক 2018 মডেল, সেম গাড়ী হয়। এখন আপোনাৰ জুপিটাৰ 25,000 আহিব 3G। এখন আপোনাৰ আহিব কাগজ পাতি কৰি 30,000 টকাত দি দিব পাৰিম। অনলি 30,000ত আমি গাড়ী দি দিব পাৰিম। ৰয়েল এনফিল্ড ক্লাছিক 2015 মডেল, ইঞ্জিন পুৰা সিল হৈ সিল ইঞ্জিন, 2 বছৰ গ্যাৰান্টি পাব। সিল ইঞ্জিন কাৰণেহে পাব, পুৰা ইঞ্জিনত মানে আমি গ্যাৰান্টি দিব নোৱাৰিম। 2 বছৰ সিল ইঞ্জিন গ্যাৰান্টি কাৰ্ড পাব লিখিত। নমস্কাৰ, নিউজ মিৰৰ ইউটিউব চেনেলটোৰ সময় দৰ্শকসকলক মই ষ্টিকাৰে পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি আহি উপস্থিত হ'বকে দেখিবলৈ পাইছে মিষ্টাৰ বুলেটলৈ। ইয়াত আমি ভিতৰলৈ যাম, দাদাৰ কথা পাতিম। ইয়াত আপোনালোকে ষ্টক দেখিব পাইছে, বহুত বেছি বাইকৰ ষ্টক আছে। ত' ভিতৰলৈ যাম, দাদাৰ লগত কথা পাতিম, সম্পূৰ্ণ সবিশেষ জানিম যে ৰিফাইনেন্স এক্সচেঞ্জ আৰু কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে, কিমান টকালৈকে যাব, সম্পূৰ্ণ সবিশেষ জানিব চেষ্টা কৰিম। গতিকে আৰু বেছি সময় পলম নকৰি আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমাৰ মাজত আছে ডিলাৰ স্বত্বাধিকাৰী সৰ্বপ্ৰথম দাদা নমস্কাৰ, ভালে আছে? হয়, নমস্কাৰ। হয়, আমাৰ যিসকল দৰ্শক পুৰণা আছে তেওঁলোকে আপোনাক চিনি পায়, যিসকল নতুন আছে তেওঁলোকে আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো আৰু ডিলাৰখনৰ গাড়ীসমূহৰ সবিশেষ ভালদৰে বুজাই দিয়ক। আমাৰ আপোনাৰ এড্ৰেছ হ'ল নগাঁও মৰিকলাও। আপোনাৰ যদি টাউন দি আহে তেতিয়াহ'লে আপোনাৰ পেট্ৰল পাম্প নাপাওঁতে, আৰু যদি এই বাইপাছৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ পেট্ৰল পাম্প দুটা পাৰ হয় হস্পিটেল এটা আছে, আৰ্মি হস্পিটেল, সেই আৰ্মি হস্পিটেলৰ লগতে। ইয়াৰ উপৰি যদি এড্ৰেছত অসুবিধা হয় কণ্টেক্ট কৰিলে পাৰিব। বুজাই দিব ন? হয়, আৰু আমাৰ প্ৰথম যোনটো দেখুৱাই লওঁ তেনেকে মই দেখুৱাই লৈছো। আমাৰ গ্যাৰান্টি কাৰ্ড, যিকোনো আপুনি ৰয়েল এনফিল্ডৰ গাড়ী ল'লে 2 years গ্যাৰান্টি থাকিব, ইঞ্জিনৰ 2 বছৰ গ্যাৰান্টি আৰু 3টা ফ্ৰী চাৰ্ভিচ। এইখন হৈছে আমাৰ ডিলাৰৰ গ্যাৰান্টি কাৰ্ড ষ্টাম্প মাৰা। লিখিতভাৱে আমি গ্যাৰান্টি দিম। আৰু বাকী এটা কথা মই মানুহক ক'ব বিচাৰিছো, যিহেতুকে মানুহে বহুতে ফোন কৰে দাদা ফাইনেন্সত লাগে, এতিয়ালৈকে বৰ্তমান নগাঁৱত কোনো ধৰণৰ ফাইনেন্সৰ সুবিধা হোৱা নাইকিয়া। সেইকাৰণে বৰ্তমান এতিয়া ফাইনেন্সত নহ'ব, যি গাড়ী লয় কেছত হ'ব। গাড়ী অলপ নেগচিয়েবল হৈ যাব প্ৰাইচ। আপোনাৰ এতিয়া একদম সৰ্বনিম্ন কিমান টকাৰ পৰা বুলেট ষ্টাৰ্টিং? 80,000ৰ পৰা আছে বুলেট। 80,000 ৱেল মেইনটেইন, 2 years গ্যাৰান্টি পাব। 2 বছৰৰ গ্যাৰান্টি ন? হয়, গ্যাৰান্টি। প্ৰথম মই আমাৰ বুলেটৰ পৰা দেখুৱাইছো প্ৰথম গান মেটেলখন। এখন 2018 মডেল ডুৱেল ডিস্ক গাড়ী। এখন তোমাৰ কমপ্লিট কাগজ পাতি লৈ ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ লৈ ইঞ্জিন গ্যাৰান্টি 3টা ফ্ৰী চাৰ্ভিচ লৈ এখন আহিব তোমাৰ 1,12,000। 1,12,000 কিবা এটা নেগচিয়েবল হ'ব। হয়, আৰু আমাৰ চেনেলৰ ফালৰ পৰা আহিলে আৰু অলপ নেগচিয়েবল কৰি দিব। হয়, কৰি দিম বাৰু নেগচিয়েবল। হয়, এখন নেক্সটখন দেখুৱাওক। এখন তোমাৰ ৰেডিক হয়, ডুৱেল ডিস্ক 2018 মডেল, সেম গাড়ী হয়। এখন কমপ্লিট কাগজ পাতি কৰি 1,12,000 টকাই আহিব। 1,12,000 ডুৱেল ডিস্ক, দুখন সেম মডেল, টপ মডেল গাড়ী। এখন আপোনাৰ কোন চনৰ বাইক ক'লে? 2018 হয়। গাড়ীখন ধুনীয়া হৈ আছে, আপোনালোকে চাব পাৰিছে। আপোনালোকে আহিলে নিজে পচন্দ কৰিব লৈ যাব পাৰিব। এইখনতো আপোনাৰ গোটেইখন বাইকৰে 2 বছৰৰ ৱাৰেণ্টি থাকিব। হয়, নেক্সট বাইকখনৰ আগবাঢ়ো। আপোনাৰ 2021 মডেলৰ টিভিএছ ষ্টাৰ চিটি প্লাছ। এখন আপোনাৰ কমপ্লিট কাগজ পাতি লৈ 60,000 আমি বিচাৰি আছো, কিবা এটা নেগচিয়েবল হৈ যায়। মাত্ৰ 60,000 টকা। হয়, আৰু এইখন এক্টিভা 35,000 আহিব, 2018 হয়। 35,000 আহিব এইখন। 35,000 হয়, 4G হয় এক্টিভা। আৰু এইখন আপোনাৰ জুপিটাৰ 25,000 আহিব। জুপিটাৰ 17 মডেল। 25,000 আহিব। আৰু আপোনাৰ এইখন হৈছে এক্টিভা 3G। এইখন আপোনাৰ আহিব কাগজ পাতি কৰি 30,000 টকাত দি দিব পাৰিম। অনলি 30,000ত আমি গাড়ী দি দিব পাৰিম। আৰু এতিয়া এখন আছে FZ, এইখন 2015 মডেল, চৰি। এইখন 28,000 মানত দি দিম কাগজ পাতি। 28,000 টকা। হয়, বাইকখন চাব পাৰিছে, ধুনীয়া হৈ আছে। নেক্সটখন হৈছে কামাণ্ডো। এইখন তোমাৰ 75,000ত দি দিম। 75,000। বাইকখন চাব পাৰিছে, ধুনীয়া হৈ আছে। কমপ্লিট কাগজ পাতি কৰি দিম। 17 মডেল গাড়ী হয়। 17 মডেল। হয়। নেক্সট বাইকখন দেখো। নেক্সটখন হৈছে ৰয়েল এনফিল্ড ক্লাছিক 2015 মডেল।
এখন আমি কাগজ পাতি কৰি 85,000 গাড়ী দি দিম 85,000 এখন টপ মডেলখন হয় হা টপ মডেল 15 টপ মডেল গাড়ীখন হয় 2015 টপ মডেল টপ মডেল হয় কালাৰ একদম ধুনীয়া হৈ আছে কালাৰ একদম কোম্পানী কালাৰ ইঞ্জিন পুৰা সিল হৈ সিল আছে ইঞ্জিন 2 বছৰ গ্যাৰান্টি পাব সিল ইঞ্জিন কাৰণেহে পাব 2 বছৰ পুৰা guarantee। ইঞ্জিনত মানে আমি গ্যাৰান্টি দিব নোৱাৰিম হয় 2 বছৰ সিল ইঞ্জিন গ্যাৰান্টি কাৰ্ড পাব লিখিত হয় আৰু এখন আপোনাৰ 21ৰ লাষ্টৰ মডেল হয় এখন কাগজ পাতি কৰি আপোনাৰ আহিব 1,20,000 টকা 1,20,000 এখন বুলেট 350 বুলেট 350 হয় এখন ক্লাসিক নহয় ন বুলেট ক্লাসিক নহয় এখন বুলেট 350 সেলফ আছে হয় নেক্সট নেক্সটখন 17ৰ মডেল হয়। কমপ্লিট কাগজ পাতি কৰি আপোনাৰ এখন আহি যাব 1 লাখ টকা পুৰাপুৰি 1 লাখ টকা হয় পুৰাপুৰি আহিব আৰু যদি কোনোবা আহে ধৰ পছন্দ কৰে অলপ নেগোচিয়েবল অলপ হৈ যাব হয় আপোনালোকে দামৰ কোনো চিন্তা কৰিব নালাগে আপোনালোকে আহি খালি গাড়ীখন পছন্দ কৰিব লাগে আৰু লৈ যাব লাগে কামটো এক টকাৰো নাইকিয়া আজি গাড়ীটো চবেই বেচে হয়। কিন্তু কোনেও লিখিত গ্যাৰান্টি নিদিয়ে হয়। আমি আমাৰ এমআৰ বুলেটৰ পৰা লিখিত গ্যাৰান্টিত বাইক বেচো হয়। ৰয়েল এনফিল্ডৰ আপুনি যিকোনো গাড়ী ল'ব ডাইৰেক্ট লিখিত গ্যাৰান্টি পাব 2 বছৰৰ কাৰণে হয় 2 বছৰৰ ভিতৰত আপোনাৰ ইঞ্জিন যদি প্ৰব্লেম হয় হয়। কমপ্লিট আমি সলভ কৰি দিম ইঞ্জিনত হয়। ওয়াৰেন্টি নহয় গ্যাৰান্টি যদি পাৰ্টসও বেয়া হয় পাৰ্টসও আমি নতুন লগাই দিম হয়। তেনেকুৱা গ্যাৰান্টি থকা পাব আজি গাড়ী বহুতে বেছি আছে বুলেট কিন্তু আপোনাৰ গ্যাৰান্টি কোনেও নিদিয়ে মুখৰে কৈ দিয়ে চবে ছমাহ হয়। কিন্তু লিখিত ৰিটাৰ্ণত কোনেও নিদিয়ে আমি সেই বস্তুটো ৰিটাৰ্ণ কৰি দিছো হয়। যাতে কাষ্টমাৰ আহিলে ক'ব পাৰে দাদা আপুনি গ্যাৰান্টি দিছে মোৰ বাইকখন ঠিক কৰি দিয়ক ইঞ্জিনৰ প্ৰব্লেম হ'লে হয়। তেনেকে কৈ আপুনি লৈ যাব পাৰিব আৰু এতিয়া আমি চালো যে যিকেইখন ষ্টক আছে এইখন দেখুৱালে ইয়াতে যিকেইখন বাইক আছিল আমি এইটো চালো ইয়াৰ হয়। উপৰি যদি কাৰোবাক কিবা বাইক লাগে কণ্টেক্ট কৰিলে আপুনি প্ৰভাইড কৰিব পাৰিব পাব আৰু আমাৰ নতুন ষ্টক সোমাই আছে বৰ্তমান অহা নাই হয়। আৰু এসপ্তাহ 10 দিন লাগিব হয়। ক্লাছিকে উঠাই আছো বুলেট আৰু উঠাই আছো আৰু বুলেট চাব পাৰিব হয়। থান্ডাৰবাৰ্ড আহি আছে মিটিয়ৰ্ক আহি আছে হয়। সুপাৰনোভা মিটিয়ৰ্কখন আহি আছে হয়। চাব পাৰিব বাইক বিলাক আৰু এসপ্তাহ 10 দিনৰ ভিতৰত আৰু মানে ফুল হৈ যাব এনফিল্ডৰ ভিতৰত